এই কাৰণে যে তেওঁলোকে পদাৰ্পণ কৰিছে এটা উজ্জ্বল ভৱিষ্যতৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি বিহাইব স্কুলৰ অধ্যক্ষা আৰু আমন্ত্ৰিত সমূহ বিশিষ্ট ব্যক্তিসকল অতিথিসকল বিভিন্ন সংগঠনৰ পৰা অহা বিষয়ববীয়াসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল জয়তে মই আপোনাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সোণালী সুযোগতে অহা আমাৰ জাতীয় কৃষ্টি বহাগ বিহুৰ উলট যাচিছোঁ। চেয়াৰমেন ডাঙৰীয়াই আপোনাসকলক অৱগত কৰিলে মই বিশেষ ক'বলগীয়া নাহে। চিন্তাৰে জ্ঞানৰ ভঁৰালটো আৰম্ভ কৰি থৈ গ'ল। সেইকেইজনক আন্তৰিকতাৰে আমি পঢ়িব লাগিব। স্কুল এখনৰ ৰূপালী জয়ন্তী ডাঙৰ কথা এটা 25 বছৰ ধৰি তেওঁলোকে সেৱা আগবঢ়াই আহিছে। গতিকে সেৱাটো মানুহে এবাৰ মনত পেলাব লাগে। আজিৰ দিনটো স্কুল এখনৰ এই যিটো বৰঙণি, এই বৰঙণিটোক মানুহে স্বীকৃতি দিব লাগে। তাৰ কাৰণে এনেকুৱা অনুষ্ঠান এটা খুব সামাজিকভাৱে খুব দৰকাৰী অনুষ্ঠান এটা, আৰু তেনেকুৱা ধৰণৰ দৰকাৰী অনুষ্ঠান এটা থাকিবলৈ পাই মই নিজেও গৌৰৱবোধ কৰিছোঁ। মোৰ ভাল লাগিছে। কিবা বিশেষ বাৰ্তা প্ৰেৰণ কৰিব এইখনত? মই ভাবোঁ যে যিটো ক'লোঁ যে খুব বৰঙণিটো মানুহে স্বীকৃতি দিব লাগে। সকলো মানুহে যিখিনি অঞ্চলৰ আমৰূপৰ মানুহ আছে তেওঁলোকে আজিৰ দিনটোত স্কুলখনক প্লিজ কংগ্ৰেচুলেট কৰক। স্কুলখনৰ যিসকলে কাম কৰি আছে তেওঁলোকক শুভেচ্ছা দিয়ক, তেওঁলোকে যাতে আৰু ভাল কাম কৰিব পাৰে। আজি স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলেও কামটো যাতে আৰু ভালকৈ কৰি আৰু গৌৰৱ হ'ব পাৰে, সেইটোৱে কথা। ধন্যবাদ, শুভেচ্ছা থাকিল। থেংক ইউ।